আপোনাৰ যেতিয়া মিটাৰত চাব এইটো 0 দেখাই আছে, তেতিয়া কেপাচিটাৰবিলাকত লগাওঁ 19 ভোল্ট লাইনত শ্বৰ্ট দেখাই আছে 0, তাৰপিছত 0 দেখাই আছে, 0 দেখাই আছে, 0 দেখাই আছে, চব 19 ভোল্ট কেপাচিটাৰ 0 দেখাই আছে। আপোনাক মই DC হেৰিয়ত দেখাই আছে, চাব এইটো মই 18 ভোল্ট ভোল্টেজটো কমাই ৰখা আছে, 18 ভোল্টত চেক কৰি ৰখা আছে। এইটো চাব DC মেচিনত তেনেকৈ এইটো ভোল্টেজটো পৰি গৈছে আৰু ইয়াতে একদম পূৰা এই IC কেপাচিটাৰ গৰম হৈ আছে, এইটো চাব পাৰে। এইটো চাব, দেখাই দিব। এইটো অলপ পেষ্ট লগাই দিম ইয়াতে, চাওক কেনেকৈ হেৰি হৈ যাব। এইটো চাব কেনেকৈ গলি যাব, চাব এইটো চাওক কেনেকৈ গলি গৈছে কেপাচিটাৰটো। অন হৈ গ'ল, CPU আহি গৈছে, চাব পাৰে।